অসমত যদি ভুলতো আৰু বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত যদি হেমন্ত বিশ্ব শৰ্মা চিএম হৈ গ'ল, অসমৰ মানুহে নিজৰ কাপোৰ খুলি পেলাই উলংগ হৈ ফাঁচি ল'ব লগা অৱস্থা। দোস্ত, ইমান দিনে কংগ্ৰেছৰ অন্ধভক্ত দেখি আছিলো, আজিতো কংগ্ৰেছৰ অন্ধ বাবা দেখি গলো। ইয়াকে কয় চেকুলাৰ হিন্দু। হে, আজিৰ দিনত খিলঞ্জীয়া অসমীয়া মানুহে কংগ্ৰেছ ত্যাগ কৰি বিজেপি চৰকাৰত যোগদান কৰি আছে, আৰু এইবিলাক হ'ল অন্ধ বাবা। হে, পাহাৰৰ গুফাত সোমাই থাকক। যদি হিমন্ত বিশ্ব শৰ্মা উন্নয়ন দেখিব নোৱাৰে, তেতিয়াহ'লে পাহাৰত গুফাত যাই পেলাই তপস্যা কৰি থাকক। তাৰ কি চাব ৰূপ, হে, কাণত ফুলি নাকত বালি। ই হৈছে এটা কংগ্ৰেছৰ লুঙিধাৰী। আহি গ'ল আৰু এইটো এটা কংগ্ৰেছৰ অন্ধ বাবা। অন্ধ বাবাহে বুলি কয় নে ভণ্ড বাবাহে বুলি কয় এইবিলাকক? মেখেলা চেখেলা পিন্ধি লওক আৰু বাংলাদেশী মিয়াকেইটাক তলত সোমাই লওক, তলত সোমাই টিলিঙা বজাবা দিয়ক। আৰু ফাঁচি ল'ব এইকাৰণে লাগিব কাৰণ তেওঁ যিখিনি কাম বৰ্তমানো কৰি আছে, ভ্ৰষ্ট বামুণৰ নষ্ট চৰিত্ৰ। কি কলি তই? ভ্ৰষ্ট বামুণৰ নষ্ট চৰিত্ৰ। আৰু তোক কৈছো মই, শুন, তোক কৈছো মই, শুনি ল ভালকে। আৰু তোৰ এইবিলাক কথা কংগ্ৰেছৰ কেইটামান গেদাগেদিক মাতি ল'বি, হে, লুঙি পিন্ধা গেদাগেদিক কেইটামান মাতি ল'বি, সেইকেইটাক তই কবি, আমাক ক'ব নালাগে। হে, আৰুনো তই কি ঘণ্টা বাবা দেখাব আহিছ তই? হা, যেনে পূজা পাতিলে এটা বামুণৰ দৰকাৰ, যেনে বিয়া পাতিলে এটা বামুণৰ দৰকাৰ, ঠিক তেনেদৰে অসমত মামা দৰকাৰ। এইবিলাক অন্ধ বাবাৰ কাৰণেই গোটেই অসমখনৰ উন্নয়ন নোহোৱা হৈছে। উন্নয়ন কৰিলেই দেখিব নোৱাৰে সিহঁতে। ফটো আমি বাবা দেখাব আহিছে।